নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আজিৰ এই ভিডিঅটো বিশেষভাৱে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিনেকি এডমিট কাৰ্ড আছে তাক লৈ হ'বলৈ গৈ আছে। যেহেতু ইতিমধ্যে আমাৰ সিএম ছাৰে ঘোষণা কৰিছে যে আপোনালোকৰ যিনেকি এডমিট কাৰ্ড আছে হেতু কেতিয়া মুকলি কৰা হ'ব বুলি। তে বন্ধুসকল এটা লেটেষ্ট আপডেট আপোনালোকৰ কাৰণে লৈ আহিছো আজিৰ এই ভিডিঅটোৰ যোগেদি। আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ। আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক ভিডিঅটো আৰম্ভ কৰোঁ। তে চাওক বন্ধুসকল এডিআৰ যিনেকি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিল, টোটেল আছে 12,600টা পদ। ইয়াতে যিসকল নেকি আবেদন কৰিছিলে তেওঁলোকে এতিয়া অপেক্ষা কৰি আছে যে তেওঁলোকৰ এডমিট কাৰ্ডখন কেতিয়া প্ৰকাশ পাব। তে বন্ধুসকল আপোনালোকক জনাই থওঁ যে এই ক্ষেত্ৰত আমাৰ সিএম ছাৰে এটা লেটেষ্ট আপডেট দিছে আপোনালোকৰ কাৰণে। এই আপডেটটো মই আপোনালোকক এতিয়া দেখাবলৈ গৈ আছো। তে বন্ধুসকল আপোনালোকে এতিয়া এই পোষ্টলৈ মন কৰক। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষী উপ পৰিদৰ্শক, কনষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়বৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়া স্বচ্ছতা বজাই ৰখাৰ ধৰি নিযুক্তি সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰিত ৰাজ্যৰ দক্ষ যুৱক-যুৱতীসকলক মুকলি কৰে আমাৰ অগ্ৰাধিকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। তে বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে ইয়াতে আমাৰ সিএম ছাৰে যিহেতু কৈছে যে অহা ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ যিনেকি অসম আৰক্ষী হওক বা আপোনালোকৰ যিনেকি এডিআৰ এক্সাম আছে সেইটো কণ্ডাক্ট কৰা হ'ব। আৰু বন্ধুসকল আপোনালোকক জনাই দিওঁ যে অহা বছৰৰ আগতেই কিন্তু আপোনালোকৰ যিনেকি নিযুক্তি প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ হৈ যাব। তে আপোনালোকৰ তাত বেছি সময় নাই। আপোনালোকে যদি এতিয়ালৈকে প্ৰিপাৰেশ্যনটো আৰম্ভ কৰা নাই নিশ্চয়কৈ কৰি ল'ব। আৰু এডিআৰ ৰেকৰ্ডিং যদি আপোনালোকৰ মনত কিবা ডাউট আছে আপোনালোকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাই দিব। তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।